অধ্যায় দুৰৰি উপদেশ এৰাম শুনা সামাজিক কৃষ্ণৰ চৰিত অমৃত ইহে প্ৰধান ঘন জন যত পুত্ৰ পৰিবাৰ ইহব দিশ সমান এটি ক্ষণে আছে এটি ক্ষণে নাই নাতে কটাতে কমায়া পদ্মপত্ৰ জল জীৱন চঞ্চল অধীৰ মনুষ্যকায়া কেতিক্ষণে মৰা ধৰিলে কহি বিষমহন অন্তত বাঘে জানিয়া তত্তৰে ধৰিও কৃষ্ণৰ চৰণত নুৰাগে হে কৃষ্ণ হেন দেৱ আউৰণ পাইবাহা উপকাৰী কৃপাময় নাম মাত্ৰ লৈলে তেকে কৰন্ত সমস্ত পাতে ভুকুতি মুকুতি পদ কুশাধন্ত শ্ৰৱণ যশ কীৰ্তনে হেননু বান্ধৱ দেৱ কোন ভজ কোন ধম জনে আন দেৱতেজি মুকে মাত্ৰ ভজি জীভৈল এক শৰণ সেহি সাধু জন অৰ্জুনৰ আগে বুলিলা কৃষ্ণে বচন ঈশ্বৰৰ বোলে নযায় বহন জাত কিনো লোক হত বিধি আহনে কৈবে মৰণটো নলৈব জীৱাৰ যেন সাধি এৰাম ভৈলা কৃষ্ণদেৱ আবেশে গীত বিদিত কৰিয়া নাম কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে ডাকি বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম 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 দশম অধ্যায় পদ পৰীক্ষিতৰ কলিৰ বিগ্ৰহ এৰাম শুনিও শুন কৰি বুলিল তহিতে আশ্চৰ্য যেন ভৈল ভূত কৰি দিগ বিজয় জয় লিখিতে পাইলা পাছে কুৰুক্ষেত্ৰ ৰথে মন্দিতে দেখিলানি পতিতৈতে বিচাৰি ফুৰন্তে আছে ধেনু বৃক্ষ দুয়ো দুখত কানন্তে মৃণাল ধৱল বৃক্ষ কাম্পতৰ চৰণত তালৈ ক্ষুদ্ৰ গোটে দণ্ড ধৰি ভয়তে যন্ত্ৰ যেন মলমূত্ৰ আদি চৰণৰ প্ৰহাৰে ধেনুক কৰৈ শাস্ত্ৰী কানন্তে আচন্ত বকে লোক নয়নে অনাথ কুমাৰৈ যেন দুৰ্জন তেন্তনে দেখি দে খেদি গইলা ৰাজা
কৰিলা বচন কুন্তই কৰে অধম দুৰ্জন মোৰ ৰাজ্যত কৰ ইমান দুৰ্বল মৰিবাকো শংকা নাই কহিল নিষ্ফল নিপতিৰ বেশত ই কৰ্মত চাণ্ডাল এন জান পাইলো আহি তোৰ জমকাল গৈলন্ত বিদুৰ মাত্ৰ কৃষ্ণ ধনঞ্জয় এতে কতে অন্যায় কৰ সদুৰা ক্ষয় মই বিদ্ৰ মানে তোৰ এক মাহ গহ কৰো শিৰস্বেদ দুষ্ট খামিতে কৰ মহন্তক প্ৰিয় কৰ মোহৰ আগত ৰহ ৰহ ভাঙ্গ আজি তোৰ মহত্ব এহি বুলি পৰীক্ষিত পৰম মহন্ত এনো কৃষক দৈক সম্ভুলি মাতন্ত